এখন দেশ পিছে এই ভূমিকম্পৰ লগে লগে পৰিস্থিতি অধ্যয়ন কৰিবলৈ যোৱা মন্ত্ৰী ৰাজ্যপাল সহ বিষয়া দলৰ হেলিকপ্টাৰ ভূপতিত হ'ল আতংকত পলায়ন কৰা এদল লোকৰ ওপৰত হতাহত হ'ল কেইবাজনো লোক অধিবাস্তৱবাদী কাহিনী যেন লগা এই ঘটনা ক'ত ঘটিল চাওঁ আহক ভূমিকম্পৰ সময়তে শোকাবহ দুৰ্ঘটনা আতংকিতৰ ওপৰতে ভূপতিত মন্ত্ৰী ৰাজ্যপালৰ হেলিকপ্টাৰ থিতাতে নিহত 14 আহত ভালে সংখ্যক মেক্সিকোত ঘটিল এই ভয়ংকৰ দুৰ্ঘটনা এটা প্ৰচণ্ড ভূমিকম্পই শুকুৰবাৰে জোকাৰি যায় দেশখনৰ দক্ষিণ পশ্চিম অঞ্চল প্ৰাণৰ মায়াত যেনিয়ে তেনিয়ে দৌৰিবলৈ ধৰে বাসিন্দাসকল নিশাই ক্ষতিগ্ৰস্ত অঞ্চললৈ বুলি উৰামৰা দেশখনৰ গৃহমন্ত্ৰী আৰু এখন প্ৰদেশৰ ৰাজ্যপালৰ হেলিকপ্টাৰখন খহি পৰে এখন গাড়ীৰ ওপৰত গাড়ীখনে কঢ়িয়াই আনিছিল ভূমিকম্পত আতংকিত হৈ পৰা এদল লোকক এই দুৰ্ঘটনাত গাড়ীখনত থকা শিশু মহিলাসহ 14 জন লোক নিহত হোৱাৰ উপৰি আহত হয় 21 জন সৌভাগ্যবশত প্ৰাণ ৰক্ষা পৰে মন্ত্ৰী ৰাজ্যপালকে ধৰি হেলিকপ্টাৰৰ আৰোহীসকলৰ ভূমিকম্পটোত কোনো লোকৰ মৃত্যু ঘটা নাই যদিও এই দুৰ্ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশখনত মন্ত্ৰী ৰাজ্যপাল আৰু বিষয়াৰ দলটোৱে ৰাতিয়েই উৰামৰা উচিত নাছিল বুলি মন্তব্য কৰিছে সমালোচকসকলে নিউজ ডেস্ক ৰিপৰ্ট DY3